ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব ৬০০০ টকা বেংক একাউণ্টত। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? থাকিলে এটা ভাল খবৰ। কোন কোন ৰাজ্যত দিয়া হ'ব ৬০০০ টকা জানি লওক আজি এইটো ভিডিঅ'ৰ জৰিয়তে। এই মুহূৰ্তত জনাইছো প্ৰত্যেক গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেতিয়া চিন্তা কৰিবলগীয়া নাই। এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি ৰেচন দোকানৰ পৰা চাউল আৰু গেহুৰ দৰে খাদ্য সামগ্ৰীৰ লগতে ৬০০০ টকা লাভ কৰিব। শুনি আচৰিত হৈছে নেকি আপুনি? কিন্তু সঁচা এইটো। ভাৰতৰ এখন ৰাজ্য চৰকাৰে প্ৰতিজন ৰেচন কাৰ্ডধাৰীৰ বাবে ইমান ডাঙৰ অফাৰ লৈ আহিছে। আপোনাৰ সঁচাকৈ ৰেচন কাৰ্ড আছে তেন্তে এইবাৰ আপুনি লাভ কৰিব ৬০০০ টকা। এই ধন পোনে পোনে আপোনাৰ বেংক একাউণ্টলৈ যাব। গতিকে পলম কিয়, সোনকালে টকা পাৱাৰ ব্যৱস্থা কৰক। কিন্তু এই ধন কেনেকৈ লাভ কৰিব সেয়াও এতিয়ালৈকে কোৱা শুনাই যদিও তাৰ বাবে এই প্ৰতিবেদনখন সম্পূৰ্ণকৈ পঢ়ক, যেতিয়া সকলো সন্দেহ দূৰ হ'ব। ৰেচন কাৰ্ডৰ জৰিয়তে সকলোকে ৬০০০ টকা দিয়াৰ এই আঁচনিৰ বাস্তৱ। অৱশ্যে বংগবাসীয়ে এই সুবিধা নাপাব। কেৱল তামিলনাডুৰ নাগৰিকৰ বাবে সেই ৰাজ্য চৰকাৰে এনে সুবিধা আনিছে। অৱশ্যে আৰ্থিক সাহায্য দুৰ্যোগৰ ক্ষতিপূৰণ হিচাপে দিয়া হৈছে। আচলতে চলিত বৰ্ষৰ ৩ আৰু ৪ ডিচেম্বৰত ঘূৰ্ণীবতাহ মিগজামৰ প্ৰৱাহৰ বাবে তামিলনাডুত বৃহৎ দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয়। ৰাজধানী চেন্নাইৰ বাহিৰে আন ৩খন জিলা যথেষ্ট ক্ষতিগ্ৰস্ত হয়। সেয়ে তামিলনাডু চৰকাৰে সেই ৪খন জিলাৰ বাসিন্দাক প্ৰতিখন ৰেচন কাৰ্ডত ৬০০০ টকাকৈ আৰ্থিক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। এই ৪খন জিলাৰ জনজীৱন কাৰ্যস্তব্ধিত হৈ পৰিছিল। বহু লোকৰ ঘৰ দুৱাৰ ভাঙি পৰিল আৰু বৃহৎ ক্ষতি হৈছিল। এনে পৰিস্থিতিত ৰাজ্যবাসীৰ কাষত থিয় দিবলৈ আগবাঢ়িছে তামিলনাডু চৰকাৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে ঘোষণা কৰিছিল যে ক্ষতিগ্ৰস্ত ৪খন জিলাৰ প্ৰতিটো পৰিয়ালক ৬০০০ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব। কিন্তু পিছত তামিলনাডুৰ বিত্তমন্ত্ৰী থাংগম থেৰা ৰাজুৱে সংবাদমেলত কয় যে ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। ক্ষতিগ্ৰস্ত ৪খন জিলাৰ প্ৰতিজন ৰেচন কাৰ্ডৰ গ্ৰাহকক ৬০০০ টকাকৈ আৰ্থিক ক্ষতিপূৰণ দিয়া হ'ব। এই ক্ষতিপূৰণৰ ধনৰাশি পোনপটীয়াকৈ ৰেচন কাৰ্ডৰ বেংক একাউণ্টলৈ যাব।